নমস্কাৰ বন্ধু বান্ধৱীসকল, নতুন এটা ভিডিঅ'লৈ আপোনালোকৰ ওচৰত আজি আকৌ সাজু হৈছোঁ। মই জিতু গগৈয়ে। মই আজি আপোনালোকলৈ লৈ আহিছোঁ জলকীয়া আচাৰ। জলকীয়া আচাৰ আপোনালোকৰ কাৰ প্ৰিয়? জলকীয়া আচাৰ আৰু কেনেকৈ থয়, আপোনালোকে কেনেকৈ থয় আৰু মই কেনেকৈ থওঁ তাকে আপোনালোকক দেখাবলৈ লৈছোঁ। মোৰ থোৱা পদ্ধতিটো আপোনালোকক দেখাব বিচাৰিছোঁ। আৰু মই থোৱা পদ্ধতিৰে থ'লে আপোনালোকে 100% গ্যাৰাণ্টি আপোনালোকে এবছৰলৈকে খাব পাৰিব। কোনো দিনে বেয়া নহয় আৰু ইয়াক সংৰক্ষণ কৰি থ'ব পাৰিব এবছৰলৈকে। আৰু আমি বজাৰৰ পৰা কিনি অনা জলকীয়াই হওক বা ঘৰত থকা জলকীয়াই হওক বেছি দিন নাথাকে, নহয় শুকাই যাব, লেৰেলি যাব, ইত্যাদিকে বেয়া হৈ যায়। সেয়েহে আচাৰ থৈ সংৰক্ষণ কৰি থ'লে আপোনালোকে এবছৰলৈকে খাব পাৰিব বা বেছি দিনলৈকেও খাব পাৰিব। তাৰ কাৰণে মই কি লাগে মই লৈ লৈছোঁ। এয়া সৰিয়হ লৈছোঁ, বগা সৰিয়হখিনি মই ভিনেগাৰত তিয়াই লৈছোঁ দেই। ইয়াত পানীত দিয়া নাই। পানীত দিলে সৰিয়হখিনি যদি পানী দিয়া হয়, পানী দিলে বেয়া হৈ যাব আচাৰটো। সেইকাৰণে মই ভিনেগাৰতে তিয়াই থৈছোঁ। তিয়াই মই এইখিনি খুন্দনাত খুন্দি ল'ম। আৰু ইয়াৰ পিছত মই জলকীয়া আচাৰত যদি আপুনি সৰিয়হ দিয়ে, সৰিয়হ অলপ গোটা গোটা হৈ থাকিলে ইয়াক খোৱা ইণ্টাৰেষ্টটোৱে বেলেগ, নহয়নে? আপোনালোকে নিশ্চয় খাইছে সৰিয়হ দিয়া জলকীয়া আচাৰ। আৰু মই সৰিয়হখিনি খুন্দনাত খুন্দি ল'লোঁ। এতিয়া আপোনালোকৰ আগতে দেখিছোঁ, অলপ কাটি দেখুৱাওঁ যে জলকীয়াটো মই কেনেধৰণে কাটিম। জলকীয়াখিনি কাটিবলৈ হ'লে আপোনালোকে কেনেকৈ কাটে, মই কিন্তু কেঁচি এখনে কাটিছোঁ। তেতিয়া আপোনাৰ হাতত জলকীয়া নালাগে আৰু জল নধৰে, নহয়নে? যদি কটাৰীয়ে কাটে আপোনাৰ হাতত লাগিব আৰু আপোনাৰ হাতে মুখে লাগিলে পুৰিব পাৰে, সেইকাৰণে জাল ধৰিব পাৰে। সেইকাৰণে মই কেঁচি এখনে কাটিছোঁ। আপোনালোকেও পৰাপক্ষত কেঁচি এখনে কাটিবলৈ চেষ্টা কৰিব। আৰু আপোনালোকে যিমান চাইজৰ কৰিব পাৰে কিছুমান মানুহে ফালি দিয়া দেখোঁ বা ফালিও থ'ব পাৰে, একো নাই। আৰু এনেকৈ পিচকৈ কাটিলে ইয়াৰ মাজত সৰিয়হ আৰু তেল সোমাই যায়, সেইকাৰণে খাবলৈ ভাল লাগে, নহয়নে? মই জলকীয়াখিনি কটা হৈ গ'ল আৰু খুব কম সময়ৰ ভিতৰতে এইখিনি তৈয়াৰ কৰিব পাৰি, বেছি টাইম নালাগে, সময় নালাগে। মই মছলাখিনি লৈছোঁ। মছলা ইয়াত ধনিয়া গুটি লৈছোঁ 1 চামুচ, বেছি নহয়, 1 চামুচকৈ অলপ কম। ইয়াত জিৰা গুটি, জনি গুটি আধা চামুচ লৈছোঁ। কালজিৰা তাতকৈ অলপ কমকৈ লৈছোঁ। আৰু চব গুটি মই অলপমান সৰহকৈ লৈছোঁ, 1 চামুচ পূৰাকৈ লৈছোঁ। এইখিনিয়ে মোৰ মছলা, বেলেগ আৰু মছলা নলওঁ। আৰু জলকীয়া আচাৰত ইমান অধিক মছলাও প্ৰয়োজন নাই, নহয়নে? সেইকাৰণে খুব কম পৰিমাণৰ মছলা লৈছোঁ। এইখিনি মই খুন্দনাতে থেতেলিয়াই লৈছোঁ। একদম ধূলি কৰি দিয়া নাই, অলপ গোটাকৈ থাকিব দিছোঁ। এতিয়া মই কেৰাহীটো পাতি তাতে মিঠাতেলখিনি ঢালি দিছোঁ। মিঠাতেলখিনি মই গৰম হ'বলৈ দিম। গৰম হোৱাৰ পিছত গেছৰ পৰা নমাই অলপ ঠাণ্ডা হ'বলৈ দিম। ইয়াতে মই পাঁচফোৰণ, মিঠি গুটি দিব লাগে কেইটামান। মিঠি গুটি অলপ দিলে ইয়াৰ হেৰিটো ভাল হয়, গোন্ধটো ভাল হয়। মই কিন্তু মিঠি গুটি এক্সট্ৰাকৈ নথকাত মই পাঁচফোৰণকে অকণমান দি দিছোঁ। পাঁচফোৰণ দিলে ইয়াৰ গোন্ধটো ভাল হয়। আৰু কেৰাহীটো নমাই লৈছোঁ দেই। আৰু এই তেলখিনি মই এতিয়া সৰিয়হখিনিত দি দিছোঁ। অলপ ঠাণ্ডা হৈছে, অলপ গৰমো হৈ আছে, এনেকুৱা অৱস্থাতে মই সৰিয়হখিনিত ঢালি দিছোঁ। মই সৰিয়হখিনি ঢালি দিলোঁ। ইয়াতে মই এতিয়া অলপমান ৰংটো ভাল হ'বৰ কাৰণে মই অলপ ৰেড চিলিও ব্যৱহাৰ কৰিম। ৰেড চিলি ব্যৱহাৰ কৰিছোঁ। প্ৰথমতে এইখিনি মই ওপৰতে কচুলিখনে অলপ মিহলাই লৈছোঁ, সৰিয়হখিনি যাতে সুন্দৰকৈ তেলৰ বিয়পি যায়। এতিয়া মই ইয়াতে ৰংটো অলপমান সুন্দৰ হ'লে ভাল লাগে, হয়নে? ইয়াত মোৰ কাশ্মীৰী ৰেড চিলি অলপ আছিলে, মই তাকে দি দিছোঁ। দি দিছোঁ আৰু দেখিবলৈ ৰংটো ভাল লাগে। আৰু মই হালধি ইয়াতে এড কৰিছোঁ। আৰু লগতে মই ইয়াতে নিমখ দি দিম। মছলাখিনি দি লৈছোঁ। মছলাখিনি দি এইখিনি ভালকৈ ফেটি ল'ম। তাৰপিছত ইয়াতে নিমখো এড কৰি দিছোঁ। নিমখ আপোনালোকৰ জোখমতে দিব, আপোনালোকৰ আন্দাজমতে দিব, আপোনালোকে যিমানখিনি ভাল পায়। নিমখ দিলে আচাৰটো বেয়া নহয় অৱশ্যে, সেইকাৰণে নিমখটো দিব লাগে। যিহেতু নিমখ আচাৰত লাগেই, সেয়ে আপোনালোকৰ নিজৰ পচন্দমতে নিমখ দিব। মই অৱশ্যে 3 চামুচ দিছোঁ, চাহ চামুচে ভৰ্তিকৈ দিছোঁ। এইখিনি ঘূলি লোৱাৰ পিছত মই ইয়াতে জলকীয়াখিনি ঢালি দিম। এতিয়া চামুচখনেৰে মই ভালধৰণে এনেধৰণে মিলাম যাতে মছলা আৰু সৰিয়হৰ গোটেইখিনি জলকীয়া এডোখৰতো যাতে বাকী নাথাকে, তেনেধৰণে মই সানিবলৈ চেষ্টা কৰিম। আৰু সেনেধৰণে সানিমেই। আৰু তেনেধৰণে সানিলে সৰিয়হৰ লগত সমানে
হেৰি হয় মানে মিলি গ'লে ভাল লাগিব। আৰু ইয়াত মই জলকীয়া আচাৰত অধিক তেল প্ৰয়োজন নাই, কিয়নো অধিক তেল দিলে মানে মই যিখিনি মছলা বা সৰিয়হ দিছোঁ এইখিনি তললৈ বৈয়ামত ভৰাওঁতে তললৈ নামি যাব, সেইকাৰণে মই অধিক তেল ব্যৱহাৰ নকৰোঁ। আৰু এয়া মোৰ জলকীয়া মছলা সকলো সানি সুন্দৰকৈ হৈ গৈছে, তেল একেবাৰে ধুনীয়াকৈ মিলি গৈছে। তাকে গোন্ধটো ইমান ধুনীয়া আহিছে নহয়, আপোনালোকক কি ক'ম, এতিয়া খাওঁ খাওঁ লাগিছে। অৱশ্যে জলকীয়া আচাৰ আপুনি আজি থৈ কালিৰ পৰা আৰম্ভ কৰি দিব পাৰে, কিন্তু যিহেতু আমি সংৰক্ষণ কৰি থ'ম সেইকাৰণে থ'ব পাৰিলে ভাল। আৰু জলকীয়া আচাৰ যিমান দিনে পুৰণি হৈ যাব সিমানে আপোনাৰ খাবলৈ সোৱাদটো বাঢ়ি গৈ থাকে। জলকীয়া আচাৰ বুলিয়ে নহয়, যিকোনো আচাৰে আপোনালোকে যিমানে দিন বাঢ়ি যাব সিমানে খাবলৈ ভাল লগা হৈ গৈ থাকে, নহয়নে? এয়া চাওক, মানে ইমান দেখিবলৈ ধুনীয়া হৈছে আৰু গোন্ধটো এতিয়াই মানে বিৰাট ধুনীয়া লাগিছে আৰু আপোনাৰ খাওঁ খাওঁ লাগি গৈছে। ইচ্ছা কৰিলে আপুনি পিছদিনাখনৰ পৰাই আপুনি জলকীয়া আচাৰটো মানে খাব পাৰে। মই এতিয়া বৈয়াম এটা লৈছোঁ, মোৰ জোখৰ বৈয়াম নাই, অলপ ডাঙৰ হৈছে বৈয়ামটো। অৱশ্যে জোখৰ বৈয়াম হ'লে ভাল। আৰু মই এনেকৈ ভৰাইছোঁ, বৈয়ামত ভৰাই গৈছোঁ। তাৰপিছত বৈয়ামত ভৰাওঁতে এটা কথা মন কৰিব, অলপমান ঠেচি ঠেচি ভৰাব, তললৈ হেঁচা মাৰি ভৰাব, যদি মাজত ফাঁক নাথাকে। মাজত ফাঁক যদি থাকে, মাজত ফাঁক হৈ থাকিলে মানে কি হয়, আপোনাৰ মানে বতাহ সোমাই থাকিলে আচাৰটো বেয়া হৈ যায়। সেইকাৰণে সেইটো কথা গুৰুত্ব দিব, আৰু তেতিয়া আপোনাৰ কোনোদিনে আচাৰ বেয়া নহয়। যি কি নহওক, আপোনালোকলৈ ভিডিঅ'টো আগবঢ়ালোঁ, কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। ভাল পালে লাইক এটা কৰি দিব। তেনেহ'লে আজিলৈ আহোঁ, আৰু আপোনালোকে মোৰ ধৰণে যদি আচাৰ থ'ব বিচাৰে, জলকীয়া আচাৰ থৈ চাব, কমেণ্ট কৰি